নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰ কেইটা জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে আপোনালোকক জনাবলৈ লৈছো আপোনালোকৰ প্ৰথম মোবাইল ফোনটোৰ ওপৰত, অৰ্থাৎ নকিয়া কোম্পানীৰ ওপৰত। কাৰ কাৰ বাৰু জীৱনৰ প্ৰথম মোবাইল ফোনটো নকিয়া কোম্পানীৰ আছিলে কমেণ্ট ছেকশ্যনত জনাবচোন। আমাৰ ঘৰৰ প্ৰথম মোবাইল ফোনটোৱে আছিলে নকিয়া কোম্পানীৰ। হয়তো আমাৰ দৰে বহুতৰে ঘৰৰ প্ৰথম মোবাইল ফোনটো নকিয়া কোম্পানীৰে আছিলে। কাৰণ যেতিয়া আমি প্ৰথম মোবাইল দেখিছিলোঁ তেতিয়া আমাৰ দিনত নকিয়া মোবাইলটোৱে বহুত দামী আৰু প্ৰায়বিলাক মানুহৰ ঘৰতেই নকিয়া মোবাইলটোৱেই থাকে। তাৰ পাছত স্যামছাং অন্যান্য কোম্পানীবিলাক লাহে লাহে আহিবলৈ ধৰিলে। এতিয়া নকিয়া কোম্পানীয়ে মুকলি কৰিবলৈ গৈ আছে এনেকুৱা এটা মোবাইল ফোন, যিটো মোবাইল ফোন ৪৫ দিনলৈকে আপোনালোকে চাব পাৰিব এবাৰ চাৰ্জ দিলে। মানে এবাৰ চাৰ্জ দিলে আপোনালোকে ৪৫ দিনলৈকে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি বৰ্তমান যিবিলাক মোবাইল ফোন ব্যৱহাৰ কৰি আছো, তো বৰ্তমান ব্যৱহাৰ কৰি থকা মোবাইলবিলাক এদিন চাৰ্জ দিলে পাছদিনাখনলৈ নাইকিয়া হয়। ৰাতিপুৱা ফুল চাৰ্জ কৰিলে ৰাতিলৈ বেটাৰী ল' হৈ পৰে। তেনে সময়তে আকৌ নকিয়াই কি কৰিছে, এনেকুৱা এটা মোবাইল ফোন উলিয়াইছে যিটো মোবাইল ফোন এবাৰ চাৰ্জ দিলে ৪৫ দিন চলাব পাৰিব আপোনালোকে। সেই মোবাইল ফোনটো 4G হ'ব, 5G নহয়, 4G ছাপৰ্টেড হ'ব। আৰু লগে লগে আপোনালোকে সেই মোবাইলটোৰ পৰা আপোনাৰ অন্য মোবাইল চাৰ্জো দিব পাৰিব। মানে কেতিয়াবা ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আপোনালোকৰ ব্যৱহৃত মোবাইলসমূহ চাৰ্জ দিব পাৰিব সেই নকিয়া মোবাইল ফোনটোৰ পৰাই। মানে ইয়াক এটা পাৱাৰ বেংক হিচাপেও আমি ব্যৱহাৰ কৰিব পাৰিম। আৰু এই মোবাইলটো স্ক্ৰীন টাচ মোবাইল নহয়, ফিচাৰ্ছ ফোন, মানে কিপেড ফোন হয়। ৪৫ দিনলৈকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এবাৰ ছিংগুল চাৰ্জত, আৰু সেই মোবাইল ফোনটোক এজ এ পাৱাৰ বেংক হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া কমেণ্ট ছেকশ্যনত জনাওকচোন কাৰ কাৰ ঘৰৰ প্ৰথম মোবাইল ফোনটো নকিয়া আছিলে, জনাবলৈ কিন্তু নাপাহৰিব আকৌ। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আধাৰ কাৰ্ডৰ ওপৰত। আপোনালোকৰ বাৰু আধাৰ কাৰ্ডৰ কিবা খেলি মেলি হৈ আছে নেকি? নাম, ঠিকনা, এড্ৰেছ কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকৰ আধাৰ কাৰ্ডৰ যদিহে নাম, ঠিকনা, এড্ৰেছ এইবিলাক সলনি হৈছে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা দুখৰ খবৰ ওলাই পৰিছে যে আধাৰ কাৰ্ডৰ কিবা চেঞ্জ কৰিবলৈ হ'লে এতিয়া বহুতেই ৱেইটিং পিৰিয়ডত আপোনালোকে ৰখিব লাগিব। আগতে আপোনালোকৰ আধাৰ কাৰ্ডৰ কিবা সলনি যদি কৰিব বিচাৰে তুৰন্তে সলনি হৈ গৈছিলে। এসপ্তাহ 10 দিনৰ ভিতৰত আপডেট হৈ আপোনালোকে নতুন আধাৰ কাৰ্ড এখন ডাউনলোড কৰিব পাৰিছিলে। কিন্তু এতিয়া আপোনালোকে যদি কিবা এটা ৱৰ্ডো চেঞ্জ কৰিব বিচাৰে, এটা ছিংগুল লেটাৰো যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে, তাতো এমাহ 2 মাহ ধৰি ৱেইট কৰিব লাগিব বুলি জনাইছে। ধৰি লওক আপোনাৰ ডেট অফ বাৰ্থ সলনি হৈ শুদ্ধ কৰিব লগা আছে, আপোনাৰ নামত যেনিবা হ'ব লাগিছিলে এছ হৈ আছে এইচ, সেই বস্তুটো আপুনি চেঞ্জ কৰিব বিচাৰিছে, হৈ আছে হ'ব লাগিছিলে অ, হৈ আছে এ, সেই বস্তুটো চেঞ্জ কৰিব বিচাৰিছে। এনেকুৱা কিবা চেঞ্জ যদি কৰিব বিচাৰিছে তেনেহ'লে বহু সময় আপোনালোকে ৱেইট কৰিব লাগিব বুলি উদয় তৰফৰ পৰা জনাইছে। এতিয়া কিয় এই ডিলে হৈছে নাজানো, কিন্তু মাত্ৰ এটা ৱৰ্ড সলনি কৰিবৰ কাৰণেও এতিয়া 1 মাহ 2 মাহ ৱেইট কৰিব লগা হৈছে মানুহবিলাকে। গতিকে যিমানেই মানে আধাৰ কাৰ্ডৰ ওপৰত নতুন নতুন নিয়মবিলাক বান্ধি দিছে, সিমানেই আধাৰ কাৰ্ড কঠোৰ হৈ পৰিছে আধাৰ কাৰ্ডৰ চেঞ্জেছ কৰা, আধাৰ কাৰ্ড বনোৱা। গতিকে এতিয়াও যদি কিবা আপোনালোকৰ খেলি মেলি হৈ আছে, ধৰি লওক মোবাইল নম্বৰ আপডেট কৰিবলৈ আছে, ইমেইল আইডি আপডেট কৰিবলৈ আছে, এড্ৰেছ আপডেট কৰিবলৈ আছে, বা আপোনালোকৰ আধাৰ কাৰ্ডৰ ডকুমেণ্ট আপডেট কৰিবলৈ আছে, শীঘ্ৰেই কৰি লওক, নহ'লে আৰু লাহে লাহে আৰু জটিল হৈ পৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰেণ্ট ব্যৱহাৰকাৰীসকলৰ কাৰণে। কাৰেণ্টৰ বিলক এতিয়া আমি এজ এ ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিম। আমি এতিয়া কাৰেণ্টৰ বিলখনক এজ এ এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিম, কিয়নো এতিয়াৰে পৰা কাৰেণ্টৰ বিলখনত আমাৰ এড্ৰেছ প্ৰিণ্ট হৈ নাহে বুলি জনাইছে। কাৰেণ্টৰ বিলখন আপোনালোকে ভালদৰে চাওক, যিখন কাৰেণ্টৰ বিল সেই দীঘলীয়াকৈ সৰুকৈ দিয়ে সেইখন নহয়, যিখন নেকি ডাউনলোড কৰিব পৰা যায় ডাঙৰকৈ A4 সাইজ পেপাৰত আহে। মানে আগতে যে কাৰেণ্টৰ বিলখন দিছিলে A4 সাইজ পেপাৰত, তো সেই কাৰেণ্টৰ বিলখন আপুনি ভালকৈ চাওক, তাত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো লিপিবদ্ধ আছে। তো আপোনালোকে সেই কাৰেণ্টৰ বিলখনক এজ এ এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰে। আপুনি ক'ৰবাত ভাড়া থাকিবলৈ গৈছে, তাত আপোনালোকৰ এড্ৰেছ প্ৰুফ অন্য ডকুমেণ্ট নাই, তো আপোনালোকে ঘৰৰ মালিকৰ সেই মানে কাৰেণ্টৰ বিলখনক এজ এ এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব পাৰে।
কিন্তু এতিয়াৰে পৰা আপোনালোকে কাৰেণ্টৰ বিলখনক এড্ৰেছ প্ৰুফ ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব কিয়নো কাৰেণ্টৰ বিলত এতিয়া এড্ৰেছ আপডেটেই নাথাকিব মানে এড্ৰেছেই নাথাকিব কেৱল আপোনাৰ নাম থাকিব আপোনালোকৰ বাকি যিবিলাক দেউতাৰ নাম কিবা কিবি যিবিলাক আৰু থাকিব লাগে সেইবিলাক থাকিব কিন্তু এড্ৰেছটো সম্পূৰ্ণৰূপে এতিয়া উঠাই দিব কাৰণ এতিয়া আপোনালোকে এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব কাৰেণ্টৰ বিলখনক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো খবৰ শুনা পাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া নতুনকৈ পইচা আহিব নতুন পইচা সলনি কৰিব আমাৰ ভাৰতবৰ্ষত এতিয়া আমাৰ ভাৰতবৰ্ষত বৰ্তমান যিমানবিলাক পইচা চলি আছে সকলোবিলাক পইচা কাগজৰ পইচা হয় কিন্তু আমাৰ ভাৰতে এতিয়া প্লাষ্টিকৰ পইচা মুকলি কৰিব আমাৰ ভাৰতবৰ্ষত তো এই সম্পৰ্কে হয়তো আপোনালোকে খবৰ শুনা পাইছে যদি আপুনি মোৰ ভিডিও ৰেগুলাৰ চাই তো আপুনি তেতিয়াও গম পাইছে কাৰণ মই প্ৰায়বিলাক ভিডিওতে প্লাষ্টিকৰ পইচাৰ ওপৰত যেতিয়াই খবৰ ওলাই খবৰসমূহ জনাই থাকো এতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকে সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতবৰ্ষত কাগজৰ পইচাৰ পৰিৱৰ্তে প্লাষ্টিকৰ পইচা মুকলি কৰিব আৰু সেই কাগজৰ পইচাসমূহ 2027 চনৰ জানুৱাৰী মাহৰে পৰা মুকলি কৰিব বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনাইছে জানুৱাৰী মাহৰ পৰা অৰ্থাৎ 2027 চনৰ জানুৱাৰী মাহৰ পৰা প্লাষ্টিকৰ পইচা আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া যিবিলাক ব্যৱহাৰ কৰি আছো এইবিলাক হৈছে কাগজৰ কিন্তু 2027 চনৰ জানুৱাৰীৰ পৰা সেইবিলাক প্লাষ্টিকৰ হ'ব টোটেলি আৰু পুৰণা যিবিলাক পইচা থাকিব সেই পুৰণা পইচাবিলাক লাহে লাহে বন্ধ কৰি পেলাব ৰিজাৰ্ভ বেংকে ইয়া মই কোৱা কথা নহয় ইয়া ৰিজাৰ্ভ বেংকে কোৱা কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাইছে যিসকল লোকে ট্ৰেইনত যাত্ৰা কৰে তেওঁলোকৰ বাবে খবৰ লাই পৰিছে ট্ৰেইনৰ টিকটৰ প্ৰাইচ এতিয়া ফিক্সড নহয় এতিয়াৰে পৰা ফ্লেক্সিবল হ'ব ট্ৰেইনৰ টিকটৰ প্ৰাইচ আমি যদি লখিমপুৰৰ পৰা গুৱাহাটীলৈ যাব বিচাৰো ট্ৰেইনত তো লখিমপুৰৰ পৰা গুৱাহাটী যাবৰ কাৰণে ট্ৰেইনৰ টিকটৰ প্ৰাইচটো সদায় একেই থাকে আপুনি ট্ৰেইনৰ টিকটটো এসপ্তাহৰ আগত কাটিলেও যিটো পইচা ভৰিব লাগিব আপোনালোকে যিদিনাখন যাব সেই দিনাখন কাটিলেও সেই একেই পইচা ভৰিব লাগিব ট্ৰেইনত টিকটৰ প্ৰাইচসমূহ পুৰা ফিক্স থাকে ফ্লেক্সিবল নহয় কিন্তু আপোনালোকে যদি ফ্লাইটত যাত্ৰা কৰে তেন্তে গম পাব যে ফ্লাইটৰ টিকটৰ প্ৰাইচবিলাক ফ্লেক্সিবল হৈ থাকে আপুনি আজি যদি কাটে হয়তো এটকা কমকৈ ভৰিব লগা হ'ব পাৰে কালিলৈকে যদি কাটে আপোনালোকে হয়তো 10 টকা এটা বেছিকৈ ভৰিব লগা হ'ব পাৰে মুঠতে ফ্লেক্সিবল হৈ থাকে ফিক্স নহয় ঠিক তেনেকে এতিয়া ট্ৰেইনৰ টিকটৰ প্ৰাইজসমূহ এতিয়াৰে পৰা ফিক্স নহয় ফ্লেক্সিবল হৈ থাকিব প্ৰত্যেক দিনাখনেই চেঞ্জ হৈ থাকিব প্ৰত্যেকটো সময়তেই টিকটৰ প্ৰাইচসমূহ চেঞ্জ হৈ থাকিব আৰু আপুনি চাব পাৰিব ক্যালেণ্ডাৰত যে কোন তাৰিখত টিকটৰ প্ৰাইচটো বেছি আছে কোন তাৰিখত টিকটৰ প্ৰাইচটো কম আছে আৰু সেই অনুপাতে আপুনি টিকট কাটি ট্ৰেভেল কৰিব পাৰিব বুলি জনাইছে হেয়াই নহয় তাৰ লগতে এইটো জনাইছে যে এতিয়াৰে পৰা অধিক ব্যক্তিয়ে ট্ৰেইনৰ টিকট কাটিব পাৰিব তেওঁলোকৰ যেটো ওয়েবসাইট IRCTCৰ যেটো ওয়েবসাইট আপডেট কৰিছে যাৰ ফলত নেকি এতিয়া টিকট কটাটো খুবেই সহজ হৈ পৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিকালি চাকৰিৰ নামত মানুহে পইচা খাব নোৱাৰে যেহেতু সকলোবিলাক প্ৰক্ৰিয়া অনলাইনতে হয় গতিকে তেনে ক্ষেত্ৰত চৰকাৰী চাকৰি দিম বুলি পইচা খোৱাটো মানে এটা পুৰণি কথা হৈ পৰিলে আগতে চৰকাৰী চাকৰিৰ নামত ঘুষ দিছিলে আৰু সেই মৰ্মে চাকৰি লৈছিলে কিন্তু এতিয়া চৰকাৰী চাকৰি দিম বুলি ঘুষ লৈ চাকৰি দিব নোৱাৰে কাৰণ সকলোবিলাক বস্তু যেহেতু আজিকালি অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমতেই হয় যাৰ বাবে নেকি আমি দেখা পাইছো বহুতো দুখীয়া শ্ৰেণীৰ মানুহৰ ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পাইছে যাৰ যোগ্যতা আছে সি চাকৰি পাইছে যাৰ যোগ্যতা নাই সি চাকৰি পোৱা নাই কিন্তু সেই সময়তে কিছুমান মানুহে আকৌ তাতো সুবিধা উলিয়াই লৈছে তাতো কেনেকৈ পইচা খাব পাৰি সেই প্ৰক্ৰিয়াটো উলিয়াই লৈছে এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নামত ভুৱা ওয়েবসাইট আৰু ভুৱা ইমেইল আইডি খুলি চাকৰি দিয়াৰ নামত লাখ লাখ টকা হৰলুকি কৰি আছিল বুলি খবৰ ওলাই পৰিছে আৰু সেই ব্যক্তিজনৰ নাম হৈছে পংকজ দাস তেখেতক যোৱাকালি সাংসাৰীৰ আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নামত ভুৱা ইমেইল আইডি খুলি চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আছিল আৰু তাৰ পাছতেই তেখেতক এতিয়া এৰেষ্ট কৰিছে বুলিও খবৰ ওলাই পৰিছে মানে চাকৰিৰ নামত এতিয়া ঘুষ দিয়া সিস্টেমটো যেহেতু নাই সকলো অনলাইন হ'ল কাক ঘুষ দিব কি কথা হয় নহয় আৰু ঘুষ দিলেই যেনিবা কাৰণ চাকৰিটো নহব ভাই সব অনলাইন যেহেতু তাতে ঘুষ দি চাকৰি লোৱাটো প্ৰায় অসম্ভৱ কিন্তু তাতো কিছুমানে মাথা মাৰিছে কি সম্পূৰ্ণ 2 নম্বৰী কাম কৰিছে চাকৰিটো দিবতো নোৱাৰে তাতে আকৌ এনেই পইচাটো ওপৰতে খাব বিচাৰিছে মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক বদনাম কৰিবৰ কাৰণে তেখেতৰ নামত ভুৱা ইমেইল আইডি খুলি চাকৰি দিয়াৰ নামত পইচা সংগ্ৰহ কৰি আছিল চাওকচোন মানে ইমানেই সাহসী মানুহ ইমান কোনো ভয় নাই নে মুখ্যমন্ত্ৰীৰ নামত ইমেইল খুলি ধন সংগ্ৰহ কৰি আছে এদিনটো ফচিবই ন
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ বেলতলাত থকা ESICৰ হস্পিটেলৰ ওপৰত তো গুৱাহাটী মহানগৰীত আমি প্ৰায়বিলাক সময়তে শুনা পাই থাকোঁ যে যিবিলাক নেকি ব্যক্তিগত হস্পিটেল আছে ব্যক্তিগত হস্পিটেলসমূহে তাত অহা ৰোগীবিলাকৰ ওপৰত অভদ্ৰ আচৰণ কৰে বিশেষকৈ দুখীয়া শ্ৰেণীৰ ৰোগীসকলৰ ওপৰত অভদ্ৰ আচৰণ কৰে ব্যক্তিগত চিকিৎসালয়সমূহে যাৰ বাবে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ব্যক্তিগত হস্পিটেলসমূহৰ ওপৰত কিছুমান নিয়ম বান্ধি দিছিল মাজতে এটা খবৰ ওলাই পৰিছিলে যে মানে এজন দুখীয়া মানুহে পইচা পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে হস্পিটেলৰ পৰা এৰি দিয়া নাছিলে আৰু এতিয়া খবৰ ওলাই পৰিছে বেলতলাত থকা ESICৰ হস্পিটেলৰ গাৰ্ডে এজন মানে ৰোগীক অভদ্ৰ আচৰণ কৰিছে মাৰপিট কৰিছে আৰু তাৰ পাছতে AJYCP তৰফৰ পৰা সেই হস্পিটেলখনলৈ গৈ হস্পিটেলৰ কৰ্তৃপক্ষক লগ কৰে আৰু হস্পিটেলৰ কৰ্তৃপক্ষই জনাইছে যে হস্পিটেলৰ কৰ্তৃপক্ষ ইয়াতে জড়িত নাই তাতে যি গাৰ্ড থাকে যি সিকিউৰিটি থাকে তেওঁলোকেহে মাৰপিট কৰিছিলে সেই মানে ৰোগীজনক আৰু তাৰ পাছত এতিয়া AJYCPয়ে সেই যিটো নেকি সিকিউৰিটি কোম্পানীটোক তা ESIC হস্পিটেলখনৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছে আৰু সেই মৰ্মে ESIC মেডিকেলেও AJYCPক আশ্বাস দিছে যে আমি তেওঁলোকৰ হৈতে কন্ট্ৰাক্ট মানে কেনসেল কৰিম আৰু তেওঁলোকক আমি চাকৰি মানে আমাৰ যি কাম আছিল কামৰ পৰা অতৰাই বেলেগ সিকিউৰিটি কোম্পানীৰ হৈতে আমি এগ্ৰিমেন্ট কৰিম বুলি AJYCPক তেওঁলোকে কথা দিছে তো AJYCP বা অন্যান্য সংগঠনবিলাকে এনেকুৱা ধৰণৰ কথাবিলাকত মাত মাতিব লাগে তেতিয়া কি হয় আমাৰ যিবিলাক খিলঞ্জীয়া মানুহ ন তো তেওঁলোক অকণমান সুৰক্ষিত হ'ব দিয়কচোন আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত টাটা গ্ৰুপ অফ কোম্পানীয়ে নিৰ্মাণ কৰি আছে সেমি কণ্ডাক্টৰ প্ৰকল্প বহুলোকে হয়তো দেখিছেগেও কাৰণ জাগি ৰোডৰ ৰাস্তাৰ কিনাৰতে নিৰ্মাণ কৰি আছে বিশাল এটা ঠাই আগৰি আছে সেমি কণ্ডাক্টৰ প্ৰকল্প আপুনিও হয়তো দেখা পাইছে যদি গুৱাহাটীৰ ফালে গৈছে তো সেই সেমি কণ্ডাক্টৰ বিষয়ে বা আপুনি নিউজতো শুনা পাইছে প্ৰায়বিলাক কাম সম্পূৰ্ণ হৈ উঠিছে এতিয়া সেমি কণ্ডাক্টৰ প্ৰকল্পৰ মানে শুভ উদ্বোধন হোৱাৰ লগে লগে তাত বহুতো এনেকুৱা বস্তুৰ প্ৰয়োজন হ'ব যিবিলাক নেকি ধৰি লওক সৰু সৰু বস্তু যিবিলাক বস্তু স্থানীয় মানুহে নিৰ্মাণ কৰিব পাৰিব যেনে ধৰি লওক আপোনাৰ টেষ্টাৰ হৈ গ'ল সৰু সৰু আপোনাৰ মানে মেচিন হৈ গ'ল আপোনাৰ ধৰি লওক সৰু সৰু সেই মানে সৰু সৰু বহুতো বস্তু প্ৰয়োজন হ'ব ন এটা বৃহৎ ফেক্টৰীত তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে সেই সৰু সৰু বস্তুবিলাক যাতে বাহিৰৰ পৰা নানে যাতে অসমৰ উদ্যোগ মানে ব্যৱসায়ীসকলে যাতে সেই বস্তুবিলাক সাপ্লাই কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিব যেনে তাতে বহুতো ট্ৰাকৰ ব্যৱহাৰ হ'ব তো সেই ট্ৰাকবিলাকৰ কন্ট্ৰাক্টবিলাক যাতে বাহিৰৰ কোনোবা কোম্পানীয়ে নাপায় বাহিৰৰ কোনোবা মানুহে নাপায় তো সেইটোৰ ওপৰত লক্ষ্য ৰাখিব বা তাত ব্যৱহৃত হোৱা সৰু সৰু বস্তুবিলাক চাপোজ ধৰি লওক টিস্যু পেপাৰে তাতে ব্যৱহাৰ হ'ব লাইক কথাটো কৈছোঁ টিস্যু পেপাৰ যেনিবা ব্যৱহাৰ হ'ব সেমি কণ্ডাক্টৰ প্ৰকল্পত তো সেই টিস্যু পেপাৰৰ কন্ট্ৰাক্টটো যাতে বাহিৰৰ কোনোবা কোম্পানীয়ে নাপায় অসমৰ কোনোবা এজন খিলঞ্জীয়া যুৱকে যাতে পায় তো তাৰ কাৰণে ব্যৱস্থা কৰিব বুলি জনাইছে গতিকে আপুনিও যদি এজন উদ্যোগপতি তেনেহ'লে আপোনালোকৰ কাৰণে এইটো এটা বিগ অপৰচুনিটি কেৱল এতিয়াই নহয় ভৱিষ্যতলৈকে আপোনালোকে সেই কামটোৰ সৈতে জড়িত হ'ব পাৰিব আপুনি যেনিবা পানীৰ বটল নিৰ্মাণ কৰে তো কেনেবাকে যদি আপুনি তেওঁলোকৰ লগত কথা পাতি কন্ট্ৰাক্টটো লৈ ল'ব পাৰে যে পানীৰ সম্পূৰ্ণ সাপ্লাইটো মই মানে দিব বিচাৰো তো সেই মৰ্মে যেতিয়া কন্ট্ৰাক্ট হ'ব তাৰ পিছত আপুনি পানী দি থাকিব পাৰিব দৈনিক 1000 লিটাৰ পানীৰ ব্যৱহাৰ হ'ব তো সেইবিলাক আপুনি সাপ্লাই দিব পাৰিব তো এনেকুৱা ধৰণৰ সৰু সৰু বস্তুবিলাক যাতে বাহিৰৰ কোম্পানীয়ে কন্ট্ৰাক্টটো লাভ নকৰে অসমৰ যুৱক যুৱতীয়ে যাতে সেই কন্ট্ৰাক্টটো লাভ কৰে তাৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো ইমান এটা ভাল পদক্ষেপ লৈছে মোৰ মতে লাইক এটাটো হ'বই লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে কিছুদিনৰে পৰা আমাৰ অসমত নেৰা নেপেৰা বৰষুণ দি আছে যাৰ ফলত নেকি আমাৰ অসমৰ প্ৰায় কেইখন চহৰতে এটা কৃত্ৰিম বানপানী হৈছে প্ৰায় কেইখন চহৰতে আৰু আপাৰ আসামতো পুৰা ভয়াবহ বানপানী হৈছে বিশেষকৈ NSPC আৰু নেপকোৱে পানী এৰাৰ ফলতে আপাৰ আসামৰ কেইবাখনো ডিস্ট্ৰিক্ট বৰ্তমান সময়ত পানীত বুৰ গৈ আছে এতিয়া সেই সময়তে খবৰ ওলাই পৰিছে খাৰঘুলি বেলতলাত ভয়াবহ ভূমিস্খলন হৈছে পাহাৰৰ মাটি খহি বিধ্বস্ত হৈছে গাৰ্ডৱাল ক্ষতিগ্ৰস্ত হৈছে দোকান বাইক আৰু স্কুটি বহু লোকৰ ঘৰ দুৱাৰ পৰ্যন্ত ইয়াতে ক্ষতি হোৱাৰ খবৰ ওলাই পৰিছে পাহাৰ যেহেতু কোমল হৈ পৰিছে বৰষুণ দিয়াৰ ফলত আৰু কোমল হোৱাৰ কাৰণে গৰাখহনীয়া হৈছে পাহাৰৰ ওপৰৰ পৰা যেতিয়া পানীটো নামি আহিব তেতিয়া পাহাৰবিলাক কোমল হৈ থাকিব আৰু ওপৰৰ পৰা অহা পানীয়ে মানে পানীৰ লগতে গোটেইখন খহাই মেলি লৈ আহে আৰু যাৰ ফলত নেকি বহুতো ক্ষতি হৈছে গুৱাহাটী মহানগৰীকে ধৰি গোটেই অসমতে গতিকে সাৱধান বিশেষকৈ যিসকল লোকে পাহাৰ এৰিয়াবিলাকত বাস কৰে তো তেওঁলোক অকণমান সাৱধান হ'ব
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আসাম প্ৰিমিয়াৰ লীগ আৰু আসাম প্ৰিমিয়াৰ লীগ যিহেতু আৰম্ভ হ'ব এতিয়া আমাৰ অসমৰ টিমসমূহে প্লেয়াৰসমূহ ক্ৰয় কৰা আৰম্ভ কৰি দিছে আৰু যিসকল প্লেয়াৰে এইবাৰ খেলিবলৈ চান্স পাইছে তেওঁলোকৰ বাবে এইটো এটা সোণালী সুযোগ ইণ্ডিয়ান ক্ৰিকেট টিমত স্থান পাবৰ কাৰণে ভালদৰে খেলক IPLৰ যিসকল নেকি যিবিলাক টিম আছে তো IPLৰ টিমবিলাকৰ চকু থাকিব আমাৰ আসাম প্ৰিমিয়াৰ লীগৰ ক্ৰিকেটাৰসকলৰ ওপৰত গতিকে ভাল খেলক আৰু ভালদৰে চান্স পাব বহুতো দামত ক্ৰয় কৰিছে আসাম প্ৰিমিয়াৰ লীগৰ প্লেয়াৰসকলক IPLত যেনেকৈ নেকি মানে দাম দি ক্ৰয় কৰে পইচা দি ক্ৰয় কৰে ঠিক তেনেকৈ আসাম প্ৰিমিয়াৰ লীগৰ যিমানবিলাক টিম আছে তো সেই টিমসমূহেও প্লেয়াৰসমূহক বহু টকা দি ক্ৰয় কৰিছে গতিকে অসমৰ ল'ৰাবিলাকৰ কাৰণে এইটো এটা ভাল অপৰচুনিটি বুলি মই ভাবোঁ আৰু যি কি নহওক এতিয়া আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা জনাইছে BCCIৰ সম্পূৰ্ণ নিয়ম পালন কৰি এই খেলখন অনুষ্ঠিত কৰা হ'ব তো তাৰ বাবে বেটিং সম্পূৰ্ণ নিষিদ্ধ কৰিছে কোনেও যাতে আসাম প্ৰিমিয়াৰ লীগ হৈ থকাৰ সময়ত বেটিঙৰ নিচিনা ভয়াবহ অপৰাধ হাতত তুলি নলয় তাৰ কাৰণে সতৰ্কিত কৰি দিছে তো কোনোবাই যদি আসাম প্ৰিমিয়াৰ লীগক লৈ কোনোবাই যদি খেলিমেলি কৰিব বিচাৰে কোনোবা প্লেয়াৰে যদি খেলিমেলি কৰিব বিচাৰে তো তাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব ক্ৰিকেটৰ পৰা গতিকে সাৱধান ল'ৰাসকল তোমালোকে চান্স পাইছা তোমালোকক মানে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ ভাল খেলা IPLত চান্স পাবা ৰিয়ান পৰাগে আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমত চান্স পাইছে তেনেকৈ তোমালোকেও চান্স পোৱা ভালদৰে খেলা কিন্তু 2 নম্বৰী কামত নানামিবা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ কাৰণে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে সেই হেল্পলাইন নাম্বাৰটোৰ জৰিয়তে আপোনালোকে পোনপটীয়াকৈ গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব মোবাইল নাম্বাৰটো হৈছে 9864066772 এই নাম্বাৰটোত আপোনালোকে গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব গুৱাহাটী মেডিকেল কলেজত আমি প্ৰায় সময়তে শুনা পাই থাকোঁ বহুতো দুৰ্নীতি কাম চলি থাকে তাতে মিডলমেন বিলাক সোমায় আমি সহজ ভাষাত যদি কওঁ দালালবিলাক সোমায় তাতে ব্লাডৰ পৰা আৰম্ভ কৰি মেডিকেল কিট পৰ্যন্ত 2 নম্বৰী কাম তেওঁলোকে কৰি থাকে গতিকে সেইবিলাকৰ যদি আপোনালোকে উমান পায় আপোনালোকক যদি কেনেবাকৈ ঠগিবলৈ চেষ্টা কৰে ডাইৰেক্টলি আপোনালোকে গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষৰ নাম্বাৰত আপোনালোকে কমপ্লেইন কৰিব পাৰিব তো মোৰ মতে তেনেকুৱা একোটা নাম্বাৰ প্ৰত্যেকখন মেডিকেলৰ বাবে জাৰি কৰি দিব লাগে যাতে ডাইৰেক্টলি আমি কমপ্লেইন কৰিব পাৰোঁ কোনো এটা বিষয়ৰ ওপৰত আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ বিভাগীয় পক্ষকো যাতে কমপ্লেইন কৰিব পাৰোঁ তাৰ কাৰণেও হেল্পলাইন নাম্বাৰ মুকলি কৰিব লাগে তেতিয়াহে যদি মানে সেই কৰ্মচাৰীবিলাক অকণমান মানে ভয় খায় এতিয়া ডক্টৰসকল বা নাৰ্ছসকল তো তেওঁলোকৰ মানে বিহেভিয়াৰবিলাক বা তেওঁলোকে ৰুল মতেই প্ৰায় সময়ত কাম কৰে কিন্তু এই যে যিবিলাক নেকি তলৰ 4th গ্ৰেডৰ চাকৰিয়ালবিলাক ৱাৰ্ড বয়বিলাক তো তেওঁলোকৰ লেভেলটো মানে বহুত বেছি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ আপাৰ আসামত ভয়াবহ বানপানীয়ে দেখা দিছে অকল আপাৰ আসাম বুলিয়ে নহয় গোটেই অসমতে এতিয়া বানপানীয়ে দেখা দিছে আৰু বানপানীৰ ফলত বহুতো লোকৰ ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে এতিয়া দুটা হেল্পলাইন নাম্বাৰ মুকলি কৰিছে আপোনালোকেও যদি বানপানীত আবদ্ধ হৈ থাকে বা যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকে এই দুটা হেল্পলাইন নাম্বাৰত যোগাযোগ কৰিব পাৰিব এটা নাম্বাৰ হৈছে 0377223397 আনটো হৈছে 847186864355 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব বানপানীৰ সৈতে যদি মোকাবিলা কৰিব পৰা নাই বান পৰিস্থিতিৰ সময়ত যদি আপোনালোকে কিবা বিপদত পৰিছে তেনেহ'লে এই নাম্বাৰ দুটা আপোনালোকৰ কাৰণে বহুতেই উপযোগী সেভ কৰি ৰাখিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ৰাম মন্দিৰৰ পৰা কোটি টকাৰ চুৰ হ'ল মানে অযোধ্যাৰ ৰাম মন্দিৰৰ দানপাত্ৰৰ পৰা কোটি টকাৰ চুৰ হ'ল আৰু সেই টকাসমূহ চুৰ কৰিছে তাতে কৰ্মৰত অৱস্থাত থকা যিসকল বিষয়ববীয়া আছে তেওঁলোকে দানপাত্ৰৰ ধনসমূহ চুৰি কৰিছিলে আৰু তাৰ পাছতে এতিয়া কংগ্ৰেছৰ সন্দেহ হৈছে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে ৰাম মন্দিৰৰ চুৰিকাণ্ডক লৈ এতিয়ালৈকে একোৱে মাত মতা নাই কিয় এতিয়া কংগ্ৰেছে সন্দেহ কৰিছে আৰু সেই সন্দেহৰ ভিত্তিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকে সন্দেহ ব্যক্ত কৰি যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও ইয়াতে জড়িত হৈ আছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কিয় নিমাত হৈ আছে ৰাম মন্দিৰৰ চুৰিকাণ্ডক লৈ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱ এজন সনাতনী মানে পুৰা কট্টৰ হিন্দু বুলি ক'ব লাগিব তেখেতে ৰাম মন্দিৰটো তেখেতৰ দিনতে নিৰ্মাণ কৰা হৈছে তেখেতৰ প্ৰচেষ্টাতে ৰাম মন্দিৰ হৈ উঠিছে গতিকে সেই ব্যক্তিজনে কিয় এতিয়ালৈকে ৰাম মন্দিৰত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা নাই বা ৰাম মন্দিৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এতিয়ালৈকে কিয় ষ্টেটমেণ্ট দিয়া নাই
সেই সম্পৰ্কত কংগ্ৰেছৰ এতিয়া মানে সন্দেহ হৈছে আৰু তাৰ কাৰণে এখন সন্দেহ পত্ৰ প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সুদূৰ আমেৰিকাৰ পৰা। আমেৰিকাৰ এতিয়া ডলাৰ সলনি হ'ব বুলি খবৰ ওলাই পৰিছে। আমেৰিকাৰ পইচাত বা ডলাৰত এতিয়া ডোনাল্ড ট্ৰাম্পৰ ছবি থাকিব। যেনেকৈ নেকি প্ৰত্যেকখন দেশৰে পইচাসমূহত নিৰ্দিষ্ট কোনো ব্যক্তি বা কিছু চিত্ৰ অংকন কৰি থোৱা থাকে, ঠিক তেনেকৈ এতিয়া আমেৰিকাৰ ডলাৰসমূহত এতিয়া ডোনাল্ড ট্ৰাম্পৰ ছবি অংকিত থাকিব। এইজন কিন্তু বৰ সাংঘাতিক মানুহ দেই ডোনাল্ড ট্ৰাম্প। মানে নিজকে বিশ্বগুৰু বা ভগৱান বুলি ভাবে নেকি, মানে যি মন যায় তাকে কৰিব বিচাৰে। এতিয়া কি কৰিছে, পইচাত তেখেতৰ ছবি অংকন কৰি দিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত আকৌ আৰম্ভ হৈছে স্কিল ইণ্ডিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম, মানে ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰেম আকৌ আৰম্ভ হৈছে। তো চতুৰ্থ সংস্কৰণ এয়া। আপোনালোকেও যদি স্কিল ইণ্ডিয়াৰ আণ্ডাৰত ট্ৰেইনিং কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে কেইটামান নাম্বাৰ মুকলি কৰিছে। সেই নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰি স্কিল ইণ্ডিয়াৰ ট্ৰেইনিং প্ৰগ্ৰেমত অংশগ্ৰহণ ল'ব পাৰে। যিকোনো বিষয়ত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব, যিটো বিষয়ত আপোনালোকে ট্ৰেইনিং ল'ব বিচাৰে। কোনো ধৰণৰ এডমিশ্যন ফিজ লোৱা নহয়। যি সময়ত আপোনালোকে ট্ৰেইনিং লৈ থাকিব, ট্ৰেইনিং লৈ থকা সময়ত আপোনালোকক দৈনিক মজুৰি দিয়া হ'ব। এনেকুৱা বহুতো ফেচিলিটি আছে। তো নাম্বাৰকেইটা আপোনালোকক জনাই দিছোঁ, টুকি ৰাখিব 700026413119, অন্যটো হৈছে 8811083295, দ্বিতীয় 3 নম্বৰটো হৈছে 9383098698, 4 নম্বৰটো হৈছে 9854985313। এই 4টা নাম্বাৰ আপোনালোকৰ কাৰণে মুকলি কৰিছে। যদি আপোনালোকেও ট্ৰেইনিং প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব বিচাৰিছে তেনেহ'লে এই নাম্বাৰকেইটাত যোগাযোগ কৰিব পাৰে। 20 তাৰিখৰ পৰা এই ট্ৰেইনিং প্ৰগ্ৰেম আৰম্ভ হৈছে, অৰ্থাৎ আজিৰে পৰা এই ট্ৰেইনিং প্ৰগ্ৰেম আৰম্ভ হৈ গৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত দ্বিতীয় বিবাহ এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ বা বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ আমাৰ অসমত। তো বহু বিবাহৰ ওপৰত এগৰাকী মহিলাই নিজৰ হাজবেণ্ডৰ কমপ্লেইন লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰ পাইছিলগৈ। তেখেতৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰোৱাইছে। স্বামী কৰ্মৰত অৱস্থাত আছে অসম আৰক্ষীত। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক দ্বিতীয় বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক অভিযোগ দিছিলে প্ৰথম পত্নীয়ে, আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মৰ্মে গ্ৰেফতাৰ কৰিছে অসম আৰক্ষীত কৰ্মৰত থকা হৰিদেৱ দাসক। তেখেত এজন অসম আৰক্ষীত কৰ্মৰত অৱস্থাত আছে আৰু তেখেতক অসম চৰকাৰে গ্ৰেফতাৰ কৰিছে বুলি খবৰ ওলাই পৰিছে। মুঠতে আমাৰ অসমত এতিয়া দ্বিতীয় বিবাহ সম্পূৰ্ণৰূপে বন্ধ। কোনোবাই দ্বিতীয় বিবাহ কৰোৱাব নোৱাৰিব, কোনোবাই যদি কৰায় এইবাৰ বিপদত পৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে বিশ্বনাথবাসীৰ কাৰণে। বিশ্বনাথত এতিয়া মুকলি কৰা হ'ব দুগ্ধ শীতলীকৰণৰ কেন্দ্ৰ। এতিয়া আমাৰ বিশ্বনাথ চাৰিআলিত এটা বৃহৎ ফেক্টৰী নিৰ্মাণ কৰিব অসম চৰকাৰৰ ফালৰ পৰা, যাৰ ফলত নেকি আমাৰ অসমৰ দুগ্ধ ভঁৰাল অতি শক্তিশালী হৈ পৰিব। উন্নত মানৰ আপোনালোকে গাখীৰ খাবলৈ পাব আৰু লগতে সুসংগঠিত ব্যৱস্থা থাকিব সেই ফেক্টৰীসমূহত। নতুন মানুহে বা নতুন কৰ্মসংস্থাপন লাভ কৰিব। আমাৰ অসমৰ প্ৰায়খিনি ডিষ্ট্ৰিক্টতে এতিয়া কিবা নহয় কিবা বৃহৎ প্ৰজেক্ট লোৱাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰে, যাতে অসমৰ নৱপ্ৰজন্ম তাতে নিয়োজিত হ'ব পাৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। অৰুণোদয় আঁচনিকে আৰম্ভ কৰি আমাৰ অসমৰ বহুকেইখন আঁচনি আগষ্ট মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব, আপোনালোক সকলোৱে জানে। কিন্তু তাৰ লগে লগে আৰু কেইখনমান আঁচনিৰ বিষয়ে খবৰ ওলাই পৰিছে, যেনে মইনা নিযুত আঁচনি বা নিযুত বাবু আঁচনি। এই আঁচনি 3 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। লগতে জীৱন প্ৰেৰণা আঁচনি, সেই আঁচনি আৰম্ভ হ'ব ছেপ্টেম্বৰ মাহৰ পৰা। বাকী অৰুণোদয় আঁচনি আৰম্ভ হ'ব 3 আগষ্টৰ পৰা। আৰু লগতে ৰেচন ৰেহাই মূল্যত লাভ কৰা বা ৰেচনৰ সৈতে যি নেকি নিমখ, দালি আৰু চেনি দিয়ে, সেই বস্তুবিলাক দিয়া 1 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি জনাইছে। আহি পালেই আগষ্ট মাহ, তো আগষ্ট মাহৰ পৰা আগৰ নিচিনাকৈ আকৌ চৰকাৰী আঁচনিবিলাকৰ ফেচিলিটি আপোনালোকে লাভ কৰিব। আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া বাৰু 100% পিয়'ৰ পেট্ৰলৰ দাম কিমান আপোনালোকে জানেনে? 100% পিয়'ৰ পেট্ৰলৰ দাম আমাৰ অসমত এতিয়া 100% পিয়'ৰ পেট্ৰলৰ দাম হৈছে 167 ৰুপিজ। মানে এনেই নৰ্মেল পেট্ৰলৰ দামটো 106 টকা, কিন্তু 100% পিয়'ৰ পেট্ৰলৰ দাম এতিয়া 167 টকা হৈছেগৈ আমাৰ অসমত। কিন্তু কংগ্ৰেছৰ দিনত বাৰু একজেক্টলি কিমান আছিলে পিয়'ৰ পেট্ৰলৰ দাম? 2014 চনলৈকে এভাৰেজ আছিলে 62 টকা। 62 টকা এভাৰেজ আছিলে 100% পিয়'ৰ পেট্ৰলৰ দাম, আৰু এতিয়া হৈ গ'ল কিমান? 167 ৰুপিজ। মানে 100 টকাৰ দাম বৃদ্ধি পাইছে
এই 10 বছৰ 12 বছৰৰ ভিতৰত বৰ সাংঘাতিক ৰকমে মূল্য বৃদ্ধি হৈছে কিন্তু আকৌ নহয়নে বাৰু তো বন্ধু এনেকৈ বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম